কুমাৰীকাটা আঞ্চলিক কমিটি এফচু আৰু লগতে আমাৰ মাৰ্টিয়াৰ অবিৰাম বড়ো যি ফুটবল টুৰ্নামেণ্ট মেনেজমেণ্ট কমিটি আছে দুইটা কমিটিয়ে যৌথভাৱে অবিৰাম বড়ো আমাৰ যি মহান ব্যক্তি যি শ্বহীদ তেখেতৰ সোঁৱৰণিত মেমৰিয়েল টুৰ্নামেণ্ট ইয়াতে ফুটবল খেল অনুষ্ঠিত কৰিছে আৰু এই খেলত আজি শুভাৰম্ভণি আজি প্ৰথমটো দিন আৰু এই যে প্ৰথম খেল দুইটা কমিটিয়ে মোক আমন্ত্ৰণ কৰিছিল সেইমতে মই ইয়াত উপস্থিত হৈছোঁ আৰু ইয়াত স্থানীয় যিখিনি বিশিষ্ট ব্যক্তিসকল বিভিন্ন দল সংগঠন বিভিন্ন ভাষা ভাষী বিভিন্ন জনগোষ্ঠীৰ লোক একত্ৰিত ইয়াত এই ঠাইত একত্ৰিত হৈছে আৰু ইয়াৰ যোগেদি আমাৰ যে ফুটবলৰ প্ৰতি আৰু মহান এই শ্বহীদগৰাকী অবিৰাম বড়োৰ প্ৰতি যে এটা শ্ৰদ্ধা আৰু যে সন্মান সেই তেখেতৰ যিখিনি জীৱনত বা তেওঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৃতীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 1974-76 আৰু তেখেতৰ যিখিনি সমাজৰ প্ৰতি জাতিৰ প্ৰতি অঞ্চলৰ প্ৰতি যিখিনি অৰিহণা সমাজ জাতীয় জীৱনত শিক্ষা অৰ্থনীতি বিভিন্ন দিশত ইয়াত সকলোৱে তেখেতৰ এই অৰিহণাক জীয়াই ৰাখিবৰ কাৰণে বা নৱপ্ৰজন্মক জনাবৰ কাৰণে যিখিনি এটা পদক্ষেপ লৈছে সেই পদক্ষেপ আমাৰ কাৰণে অতিকে প্ৰশংসনীয় আৰু মই দৃঢ় বিশ্বাসী যে এই খেলৰ যোগেদি মহান শ্বহীদগৰাকীৰ যি এটা কৰ্মৰাজি আজিৰ প্ৰজন্মই তেখেতক জানিব আৰু এই খেলৰ যোগেদি অঞ্চলত বিভিন্ন যিখিনি ক্লাব আছে বিভিন্ন প্ৰতিভাৱান যিখিনি খেলুৱৈ আছে তেওঁলোকে ইয়াত খেলি পেলাই নিজৰ জীৱন নিজৰ কেৰিয়াৰ গঢ় দিব পাৰিব আৰু আনপিনেদি আমি যদি চাব যাওঁ খেল এটা এনেকুৱা এটা ঠাই এনেকুৱা এটা মিলনৰ ভূমি য'ত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ লোক বিভিন্ন ভাষা ভাষীৰ লোক একত্ৰিত হয় এইটো এটা মিলনৰ থলী হয় এইটো এটা শান্তিৰ থলী হয় এইটো এটা ভাতৃত্ববোধ আৰু সমন্বয়ৰ থলী হয় আৰু এইটোকে কুমাৰীকাটা অঞ্চলত আজি ইয়াত প্ৰতিফলিত হৈছে আৰু আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনা যি মহান ব্যক্তিগৰাকীৰ অবিৰাম বড়ো প্ৰয়াত যি শ্বহীদগৰাকীৰ নামত এই খেল অনুষ্ঠিত কৰিছে সদায় এইটো জীয়াই থাকিব আৰু সকলোৱে একেলগে মন বান্ধি পেলাই এই খেলখন আগলৈকে লৈ যাবৰ কাৰণে সকলো অৰিহণা দিব বা যোগাত্মক দৃষ্টিৰে সকলোৱে যোগদান কৰিব মই তাকে দৃঢ় বিশ্বাসী আৰু আজিৰ যি অনুষ্ঠান যথেষ্ট সাফল্যমণ্ডিত হোৱা বুলি মই অনুভৱ কৰিছোঁ ধন্যবাদ।